মেডামক লৈ আহিছিলোঁ এতিয়া মই আহি পেলাই এইটো বেলতলা তিনিআলি মানে ছাৰ্ভে ওচৰতে নমালোহি। এইটো মানে ৰুমৰ পৰা উঠাই লৈ আহিছিলোঁ। ৰুমৰ পৰা আহোঁতেই জাষ্ট গাড়ী ধৰি আছোঁ আৰু অনলাইনটো অন কৰি আহিছিলোঁ, আজি ঘৰৰ পৰা ষ্টাৰ্ট কৰিম। আৰু এটা বুকিং আহি গৈছিল, তাকে মানে ভিডিঅ' কৰিবই নহ'ল। আহি পেলাই ইয়াত আহি ড্ৰপ কৰাইছোঁহি। 70 টকীয়া ভাড়া ওচৰতে আছিল। এইটো বেলতলা ছাৰ্ভে ওচৰতে নামিলেহি, 70 টকা পালোঁ এইটো ভাড়াত। আৰু আজি দুইটাতে অনলাইন আছোঁ। কালি যেনেকৈ অ'লাটোত ভাড়াই নাই, আজি চাগে ছানডে ভাড়া আহিব পাৰে, সেইটো কাৰণে অনলাইন দুইটাতে আছোঁ, অ'লা আৰু ৰেপিডো। আজি চাবলৈ গ'লে ছানডে হয়, কিন্তু কোনটোত ভাল হয় আজি গম পোৱা নাই। কাৰণ ছানডে দিনাখন ভালেই হয় কেতিয়াবা আৰু কেতিয়াবা বহুত বেয়া হয়। সেইটো কাৰণে আজি দেখা যাওক যি হয়, কালিতকৈ যাতে ভাল হয় সেইটো আশা কৰিছোঁ। তো চাই থাকক। 70 টকীয়া ভাড়া লৈ আহিছোঁ। এতিয়া আৰু এটা বুকিং লাগিছে, 70 টকীয়া বুকিং। যাওঁতে যাওঁ, পিক আপ কৰোঁ। আৰু ক'ত যায় এইটো গম পোৱা নাই, আগত গৈ পিক আপ কৰোঁ। মানে আজি ফাৰ্ষ্ট দেখা পালোঁ এমাউণ্টটো, সেইটো কাৰণে যায় পিক আপ কৰি ড্ৰপ কৰি মই দেখাই আছোঁ, চাই থাকিব আপোনালোকে। মেডামজনীক আহি ড্ৰপ কৰালোঁ। এইটো আপোনাৰ ছুপাৰ মাৰ্কেটে হয়, যোনটো ছুপাৰ মাৰ্কেটৰ ব্ৰিজ হয়, ইয়াত আহি ড্ৰপ কৰাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। আহিছিল তেওঁ বেলতলা তিনিআলিৰ পৰা, ড্ৰপ কৰাইছোঁ ছুপাৰ মাৰ্কেটৰ ব্ৰিজৰ তলত। 70 টকা পালোঁ এইটো। আজি ছানডে কাৰণে পইচা এমাউণ্টটো কমাই দি আছে, কিন্তু একো নাই, কাৰণ দেওবাৰ আজি জানেই, দেওবাৰ দিনাখন যি ভাড়াৰ পৰা উঠাই লোৱা হয়। আৰু ৰ'দটো দেখিছে কিমান জোৰে মাৰি আছে, মানে কালিতকৈ আজি বেছি হৈছে ৰ'দটো। যি নহওক দেখা যাওক আজি দিনটো কেনে যায়, চাই থাকিব আপোনালোকে। এটা বুকিং উঠাইছোঁ, এইটো খানাপাৰা যাব। এইটো 70 টকীয়া ভাড়া লাগিছে। যি নহওক পিক আপ কৰোঁগৈ, তাৰপিছত দেখাই আছোঁ। পালোঁ এই পিক আপ লোকেশ্যন, বৰ্তমান পিক আপ লোকেশ্যনতে আছোঁ। এইটো কাষ্টমাৰটো অহা নাই, তেওঁ খানাপাৰা যাব। মই মেছেজ কৰিছোঁ, ৱেইট কৰি চাওঁ 5 মিনিট, নহ'লে কেঞ্চেল কৰি যামগৈ, কাৰণ ৰখি থাকি লাভ নাই, আজিকালি ছানডে না। কাষ্টমাৰটোক আহি পেলাই ইয়াতে ড্ৰপ কৰালোঁ। এইটো হিৰ' ডিলাৰ নতুনকৈ খুলিছে, এইটো খানাপাৰা ওচৰতে আছে। ড্ৰপ কৰালোঁ। এইটো আহিছিল ডাউন টাউন হস্পিটেলৰ পৰা অলপ আগত আছিল, 6 মাইলৰ মাজতে আহিছে খানাপাৰা। এইটো পাইছোঁ 70 মানে যিমান 3টা বুকিং হৈছে, 3টা 70 টকীয়া বুকিং। ছানডে কাৰণে একচেপ্ট কৰিছোঁ, এনেতো একচেপ্ট নকৰোঁ। আৰু কি ক'ব, আজি ছানডেটো মনডে এনেকুৱাই আজি চাগে ৰেকৰ্ড হ'ব, কাৰণ চব 70 টকীয়া বুকিং একচেপ্ট কৰি আছোঁ। আজি আকৌ এটা 70 টকীয়া বুকিঙে আহিছে, বেলতলা তিনিআলি আছে, যাওঁ পিক আপ কৰোঁ, চব 70 টকীয়া। চাই লওক। আজি মেডামক আহি ড্ৰপ কৰালোঁ। এইটো শেৱালি পথ, এজনী বাইদেউক লৈ আহিছিলোঁ বেলতলা তিনিআলিৰ পৰা আহিছোঁ, আহি শেৱালি পথত নামাইছোঁ হাতীগাঁও। 2.5 কিলোমিটাৰ, 70 টকাই পালোঁ। যিমান বুকিং একচেপ্ট কৰিছোঁ 70। আজি ৰেকৰ্ড হ'ব নেকি 70 টকা, ভাবিছোঁ চব 70 টকাই একচেপ্ট কৰিম নেকি, এটা ৰেকৰ্ড কৰিম আৰু চেলেঞ্জটো হৈ যাব। ডাঙৰ কামতে হৈছে। অ'লাত এটা বাজিছে বুকিং, মানে মেছেজ আহিছে, এটা বুকিং আহিছিল, বুকিংটো আহিছিল অ'লাত। এনেই অ'লাত নাবাজে, বাজি গ'ল, একচেপ্ট কৰিলোঁ। আহি পেলাই এতিয়া পিক আপ লোকেশ্যনত আছোঁ। এতিয়া গণেশগুৰি যাব নেকি, কাষ্টমাৰজন আহি আছে, তাক ড্ৰপ কৰি মই দেখাই দিম এইটোত কিমান পাইছোঁ। মইতো আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো আপোনাৰ নয়নপুৰ ৰাস্তা হয়, হেঙেৰাবাৰী। ইয়াত আহি ড্ৰপ কৰাইছোঁ। এইটো অ'লাত আহিছিল। এইটো আহিছে, এইটো ৱায়াৰলেছৰ পৰা বুলি ক'লে হয়, মানে 3.1 কিলোমিটাৰ, মানে 3 কিলোমিটাৰ। ইমান ধুনীয়া ভাড়া দিছে, 98 দিছে। যি নেকি ৰেপিডো দিয়ে 70 টকা, আজি অ'লাই দিছে 98, মানে 100 টকাই। তো অ'লা বেষ্ট হৈ আছে বৰ্তমান, কিন্তু ভাড়াটো কম দিয়ে, মানে বুকিংবিলাক কমাই আহে, কিন্তু ৰেটটো ধুনীয়া দিয়ে। যি নহওক আজি গোটেইকেইটাতে মাৰিম, ভাবিছিলোঁ নেমাৰোঁ বুলি, এতিয়া উপায় নাই। ৰেপিডোত বাঢ়িছে বুকিং, একচেপ্ট কৰিলোঁ। ৰেপিডোটো মানে হাতীগাঁও যাব। সেইটো গণেশগুৰিতে আছিলোঁ, সেইটো কাৰণে আগত গৈ পিক আপ কৰোঁ। বেছি নাই, ওচৰতে আছে, 300-200 মিটাৰমান দূৰত আছে। আগত পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাই দিম কিমান পাইছোঁ এইটো ভাড়াত। এই তিনিজনক লৈ আহিছিলোঁ গণেশগুৰিৰ পৰা, এইটো হাতীগাঁও ৰাস্তা হয়, ইয়াত আহি ড্ৰপ কৰাইছোঁ। ভাড়াটো লৈ আহিছিলোঁ গণেশগুৰিৰ পৰা হাতীগাঁও চাৰিআলি, 80 টকা পালোঁ। তেওঁলোকক ড্ৰপ কৰালোঁ। তাৰপৰা আহি পেলাই এতিয়া ভেটাপাৰাত আছোঁ। মানে গৰমটো দেখিছেনে, চকু মেলিব নোৱাৰি, ইমান গৰম দি আছে। সেইটো কাৰণে আহি চাহ জেগাত বহি আছোঁ, যিটো ব্ৰিজ আছে ভেটাপাৰা, তাৰ ওপৰতে অলপ ৰেষ্ট কৰি আছোঁ। আজি এটা কথা বুজিলোঁ, ওলাই মানে যদিও ভাড়া
কমাই দিয়ে, কিন্তু পে'মেণ্টটো বেছি দিয়ে। সেইটো কাৰণে আজিৰ পৰা অ'লাটো ইউজ কৰিয়ে থাকিম, কাৰণ যদি যিকেইটা ভাড়া পোৱা যায় ভাল ভাড়া পোৱা যায়। তো এনেকুৱা হ'ব আৰু। একবাৰ ৰ'ডটো চাওকচোন, মানে কি ক'ব আৰু, এইডাল ৰ'দতনো গাড়ী চলাব পাৰিনে চাওকচোন। চব আহি পেলাই চব দলঙৰ ওপৰত ৱেইট কৰিছেহি। ময়ো বহি আছোঁ ব্ৰিজৰ ওপৰতে। বুকিং আহিছে, তো 900 মিটাৰ দূৰত আছে। তাক গৈ এতিয়া পিক আপ কৰোঁ, তাৰপিছত ড্ৰপ কৰি মই দেখাই দি আছোঁ এইটো কিমান পাইছোঁ। আৰু গৰমতো গাড়ী চলাব মন যোৱাই নাই, কিন্তু তেওঁ একচেপ্ট কৰিছোঁ আৰু কি নহওক, যাওঁ পিক আপ কৰোঁগৈ। আহি পাইছোঁ পিক আপ লোকেশ্যন। এতিয়া বৰ্তমান পিক আপ লোকেশ্যনতে আছোঁ। এইটো বিল্ডিঙৰ পৰা যাব, এইটো বিল্ডিং এটা আছে, ইয়াৰ পৰাই যাব। তেওঁক ফোন কৰিছোঁ, তললৈ আহি আছে। মই তাৰপিছত ড্ৰপ কৰিম, ড্ৰপ কৰি দেখাই দি এইটো কিমান পাইছোঁ চাই মানে ড্ৰপ কৰালোঁ ইয়াত। এইটো মানে 78 হৈছে, আৰু তেওঁ কৈছে যে আকৌ ৰিটাৰ্ণ যাব য'ৰ পৰা আহিছে। তো যি হয় দি দিব, সেইটো কাৰণে ৱেইট কৰিব কৈছে। মই অলপ বহি দিছোঁ 5 মিনিটমান, আকৌ লৈ যাম তেওঁকে। কাষ্টমাৰজনক আনি আকৌ ৰিটাৰ্ণ আহি ইয়াতে ড্ৰপ কৰালোঁ। মানে 78 হৈছিল যাওঁতে, আৰু মানে তেওঁ আপ ডাউন মিলাই পেলাই 170 কৰি দিছে, 10 টকা এটা বেছিকৈ দি দিছে। আৰু বেয়া নহ'ল, ভালেই হ'ল। এতিয়া আকৌ অনলাইন আহোঁ, অনলাইনত কেনেকুৱা আকৌ চাওঁ। এতিয়া আজি ভালেই হ'ব লাগিছে, যদিও ছানডে, কিন্তু বহুত ভাল হৈছে কালিতকৈ। চাই থাকোঁ। 1 ঘণ্টা মূৰত এটা বুকিং আহিছে, একচেপ্ট কৰিছোঁ। তাকে যাওঁ পিক আপ কৰোঁগৈ, তাৰপাছত দেখা যাব কিমান টকা পালোঁ। যোনজনীক আনি ড্ৰপ কৰিলোঁ, এইটো আপোনাৰ এই চন্দন নগৰ পথটো একচেপ্ট কৰাৰ পাছতে পিক আপ কৰিলোঁ। কিন্তু ডিষ্টেঞ্চটো যিমান ভাবিছিলোঁ সিমান নহ'ল। 1 কিলোমিটাৰ ডিষ্টেঞ্চত ড্ৰপ কৰাইছোঁ। এইটো ভাড়া পাইছোঁ 80 টকা। মানে 1 কিলোমিটাৰ 80 টকা পালে ভাল লাগে। যেতিয়া 4 কিলোমিটাৰ নি পেলাই 80 টকা পোৱা যায়, তেতিয়া মনটো বহুত বেয়া লাগে। এনেকুৱা শ্বৰ্ট ভাড়া পাব লাগে, 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ 80 টকা ভাল লাগে। ভাড়া আহিছে ৰেপিডোতে, মানে দিলে ৰেপিডো দি থাকে, নিদিলে নাই, বনাই থৈ দিয়ে। এতিয়া এটা আহিছে 1 কিলোমিটাৰমান দূৰত আছে, তাক গৈ আছোঁ মই পিক আপ কৰিবলৈ। এই ছায়েন্স মিউজিয়াম যাব খানাপাৰা, তাক মই ড্ৰপ কৰিলোঁ, দেখাই দি আছোঁ কিমান পাইছোঁ এইটো ভাড়াত। কাষ্টমাৰটোক আহি এইটো ছায়েন্স মিউজিয়ামত ড্ৰপ কৰালোঁ। এইটো ছায়েন্স মিউজিয়াম হয়। এতিয়া ধৰি বহি আছোঁ, নে ভাড়া আহিছে, নে বুকিং বাজিছে, নে অফলাইন আছে, নে মানুহ আছে মাৰ্কেটত, একো নাই, একোৱে নাইকিয়া। মানে ছানডে যে ছানডে, খালি গাড়ীবিলাক এনে ঘূৰি ফুৰিছে। চাওকচোন, মই বেলতলা তিনিআলি বহি আছোঁ, সেইটো বেলতলা তিনিআলি হয়। এনে বেকাৰ বহি আছোঁ, 1 ঘণ্টা হ'ল। কি কৰিব আৰু, এনে বহি আছোঁ। আৰু অলপ টাইম চাহমান নহ'লে ৰুমত যোৱাটোৱে ভাল, বেকাৰ। কি কৰিব চাওকচোন, এখন গাড়ী চাওক বহি আছে, তাৰ আগত 2খনমান বহি আছে, এনে বেকাৰ বহি আছে। আৰু ভাড়া যি দিছে ৰেপিডো হৈছে, অ'লা যোনটো দিছে এটা ভাড়া দিছে, অ'লা বেষ্ট ভাড়া দিছে। 3 কিলোমিটাৰ 100 টকা দিছে, আৰু কি দিব। বুকিং হৈছে, একচেপ্ট কৰিলোঁ। কাহিলীৰ পৰা যায় বোলে, তাকে গৈ আছোঁ পিক আপ কৰি। ড্ৰপ কৰি মই দেখাই দিম কিমান পাইছোঁ। কাষ্টমাৰটো আনিছিলোঁ বেলতলা তিনিআলিৰ পৰা, আহিছে কাহিলীৰ পৰা। এইটো মানুহ এঘৰ, চাই লওক, এঘৰ মানুহ আহিছে। বিল হৈছে 92, দিছে 90। কি ক'ব আৰু, তাকে আপোনালোকে কৈছোঁ, এনেকুৱা মানুহ আহে। যেতিয়াই ভাবোঁ যে ৰুমত যামগৈ, তেতিয়াই ৰেপিডো বুকিংটো দি দিয়ে। এতিয়া মই যাব লাগিছিলোঁ ৰুমত, এতিয়া আকৌ এটা বুকিং আহিল, কিন্তু অলপ দূৰত আছে। তাকে আকৌ পিক আপ কৰিব আহি আছোঁ, বেলতলা যাব। কিমান এমাউণ্টটো গম নাপাওঁ কনফাৰ্ম, সেইটো মই ড্ৰপ কৰিলোঁ, কৈ দিম আপোনালোকক। আগত গৈ পিক আপ কৰোঁ। কাহিলীৰ পৰা লক্ষ্মীনগৰ ৰোড হয়, এইটো অলপ আগৰ পৰা আছে, ধৰি লওক আনিব গৈ আছোঁ। মেডামক আহি ইয়াত ড্ৰপ কৰালোঁ। সেইটো আহিছিল লক্ষ্মীনগৰৰ পৰা, চন্দন নগৰত ড্ৰপ কৰালোঁ, আৰু 90য়ে পালোঁ। ইমান দূৰ আহিছোঁ, একো বেছি নিদিয়ে, সেইটো কাৰণে অ'লাটো ভাল। একো নাই, 90 টকা এটা পালোঁ। আৰু 3টা যদি ভাড়া মাৰিব পাওঁ হৈ যাব। ভাবিছিলোঁ ৰেপিডো অ'লা 2টা চেলেঞ্জ কৰিম বুলি, কিন্তু আধাতে গম পালোঁ যে ৰেপিডোৱে ভাড়া দিব, কিন্তু অ'লাই নাহে। অ'লাই এঠাই দিলে আৰু নাই আৰু, সেইটো কাৰণে বাদ দিছোঁ। যি নহওক, ইনকামটো বেয়াও হোৱা নাই, ভালো হোৱা নাই, মাজতে হৈছে। নাই কমেও 1200 টকা 1100 টকামান হ'ল এতিয়ালৈকে। আৰু 200 টকা এটা মাৰি পাৰিলে মই ৰুমত যাব পাৰিম।
সেইটো কাৰণে ৰখি আছোঁ। আৰু ভিডিঅ'টো অলপ দীঘল লাগে না, বেছি শ্বৰ্ট হ'লেও মানে চেলেঞ্জটো নহয় না, সেইটো কাৰণে। আৰু যিসকল নতুনকৈ মোৰ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰি কিবা জানিবলগীয়া আছে কমেণ্ট কৰিব পাৰে, মই ৰিপ্লাই কৰিমেই যাকে তাকে। যোনে মেছেজ কৰিছে এতিয়ালৈকে চবকে ৰিপ্লাই দিছোঁ, প্লিজ কমেণ্ট কৰিব কিবা নাজানা থাকিলে। হৈছে বেলতলা ছাৰ্ভে, ইয়াতে বহি থাকিলোঁ 1 ঘণ্টামান হ'ল বহাই থকা। বহুত গাড়ীও নাই আজি ক'বলৈ গ'লে, কিন্তু তেওঁ চাওকচোন ভাড়া নাই। আহিছে চাৰ্জ আছে আপোনাৰ 3%, আৰু 1% থাকোঁতে ৰেপিডৰ ভাড়াত আহি গ'ল, গমেই পোৱা নাছিলোঁ। এক্সট্ৰা সোমাই আছে, তেওঁক এতিয়া পিক আপ কৰিব যাওঁ, তেওঁ লালমাটি ফালে যাব, এইটো পিক আপ কৰি মই দেখাই আছোঁ। ছোৱালী 3জনীক আনিছিলোঁ, ইয়াতে আহি ড্ৰপ কৰালোঁ। এইটো নতুনকৈ জুডিঅ' খুলিছে, এইটো আপোনাৰ লালমাটি হয়, পিছতে লালমাটি আছে, গেম ভিলেজ এইফালে, আৰু বেক চাইডে বেহৰবাৰী। মই আহিছিলোঁ বেলতলা তিনিআলিৰ পৰা, আৰু ড্ৰপ পাইছোঁ সেই লালমাটি। এইটো জুডিঅ' নতুনকৈ আজি নে কালি অ'পেনিং হৈছে চাগে। 88 পালোঁ। এতিয়া ভাবিছোঁ হাইৱে পাওঁ মানে, আৰু মই ৰুমত যোৱাৰ দিনা হাইৱে পোৱাৰ লগে লগে ৰুমত যাবলৈ মন গৈছে, যামগৈ আৰু, কাৰণ চাৰ্জটো আৰু 2% হৈ গ'ল, চাই লওক। যামগৈ আৰু উপায় নাই, আৰু মই আৰ্নিংটো কৈ আছোঁ। এই লখৰা যাম বুলি ক'লে, বোলো মই ৰুমত গৈ আছোঁ দেখাতে, ব'লক 100 টকা পালোঁ লখৰালৈকে। এতিয়া লখৰাতে আছোঁ, আৰু মোৰ আৰ্নিংটো হৈছে আজি অনলাইনত 911 টকা ৰেপিডত, আৰু অ'লাত পাইছিলোঁ 98 টকা, আৰু অফলাইন মাৰিলোঁ 260 টকা। আজি সিমানেই, আৰু কি কৰিব, বেয়াটো বেয়া, চানডে হ'লেও অলপ ভাল হ'ল। আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই বাই।